নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা দেৰগাঁও সমষ্টিৰ অন্তৰ্গত 58 নং মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ কাকডুঙা উন্নয়ন কাৰ্যালয়ৰ প্ৰাংগণত অসম গণ পৰিষদ দলৰ নেতৃত্বত আজি পঞ্চায়তৰ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁও সমষ্টিৰ অন্তৰ্গত 58 নং মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ কাকডুঙা খণ্ড উন্নয়ন কাৰ্যালয়ৰ প্ৰাংগণত অসম গণ পৰিষদ দলৰ নেতৃত্বত পঞ্চায়তৰ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় পঞ্চায়তৰ সভাপতি হিচাপে আনন্দ পেগুক দায়িত্ব অৰ্পণ কৰা হয় লগতে উপসভাপতি হিচাপে দলৰ নিয়াপালুক দায়িত্ব অৰ্পণ কৰা হয় উপস্থিত থাকে নৱনিৰ্বাচিত সদস্য ব্ৰজেন বৰা অচিন্ত বৰা বুবু দাস স্মিতা দাস মই লগতে আপোনালোকক কৈছিলোঁ যে মই নতুনকৈ এইখন আমাৰ যেতিয়া ডিলিমিটেশ্যন হৈছিল ডিলিমিটেশ্যনৰ পিছত মই মধ্য পৰ্বতীয়ালৈ আহিছিলোঁ মোৰ ৰাজনৈতিক যিটো পটভূমি সেইটো আছিলে আমাৰ 40 নং উত্তৰ পৰ্বতীয়া জনজাতি গাঁও পঞ্চায়ত গতিকে মই নতুনকৈ আহিও মই অনুভৱ কৰা নাই যে মই ইয়াত নতুনকৈ আহিছোঁ গতিকে ৰাইজৰ যি অকুণ্ঠ মৰম অকৃত্ৰিম ভালপোৱা এই ভালপোৱাৰ মাজেদি মই কাম কৰি যাম আৰু ৰাইজে মোক বিশ্বাসত লৈ যি গধুৰ দায়িত্ব দিছে সেই গধুৰ দায়িত্ব তেওঁলোকৰ তেখেতসকলৰ পৰা মই আশীষ লৈ তেখেতসকলক মই সেৱা আগবঢ়াই যাম হয় সেইটো মই নিশ্চিতভাৱে ক'ম যে মই যথেষ্টখিনি দলক মই অৰিহণাৰে আগবঢ়াইছোঁ আৰু দলৰ হৈ যথেষ্টখিনি কষ্ট কৰিছোঁ আৰু দলে সেইখিনি মৰ্যাদা দিয়াৰ কাৰণে মই দলৰ সকলো দলৰ কৰ্মকৰ্তা আৰু নেতৃবৰ্গলৈ অতুল দা কেশৱ মহন্তৰ পৰা ধৰি ভূপেন বৰালী ডাঙৰীয়ালৈকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ উক্ত কাৰ্যসূচীত উপস্থিত থাকে আঞ্চলিক পঞ্চায়তৰ সভাপতি ভৱকান্ত বৰা সম্পাদক ৰূপম কুমাৰ বৰা যুগল দাস যুৱ পৰিষদৰ উপসভাপতি নিতুল বৰা আঞ্চলিক যুৱ পৰিষদৰ সভাপতি পাৰ্থ বৰা ব্ৰহ্মপুত্ৰ মণ্ডলৰ সভাপতি বিজয় বৰা গোলাঘাট জিলা অগপ গোৰ্খা পৰিষদৰ সভাপতি ইঞ্জয় মহন্তকে মুখ্য কৰি ভালেসংখ্যক কৰ্মকৰ্তা আজি আমি অত্যন্ত সুখী আজি অসম গণ পৰিষদ দলৰ আঞ্চলিক সমিতিৰ সম্পাদক হিচাপে তথা আমাৰ দলীয় সকলো সতীৰ্থ হৈ আমি অত্যন্ত সুখী যোৱা সময়ছোৱাত আমি ৰাইজৰ হৈ আমাৰ পাৰ্যমানে যি সামৰ্থ্য আছিলে সেই সামৰ্থ্য আমি ৰাইজৰ কাষলৈ গৈছিলোঁ ৰাইজৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰ ফলাফল হিচাপে যোৱা পঞ্চায়ত নিৰ্বাচনত ৰাইজে অসম গণ পৰিষদ দলক অকুণ্ঠ মৰম দিছিলে আৰু 8টাকৈ ৱাৰ্ড আমি জয়ী হ'বলৈ সক্ষম হৈছিলোঁ আমাৰ আঞ্চলিকৰ সদস্য জয়ী হ'বলৈ সক্ষম হৈছিলে আৰু সেই আনুষ্ঠানিকতা ৰক্ষা কৰি আজি আমি শপত গ্ৰহণ হ'ল আমাৰ আনন্দ পেগু ডাঙৰীয়া সভাপতি আৰু আমাৰ নিয়াপাল্লা উপসভানেত্ৰী তথা আমাৰ সকলো ৱাৰ্ড সদস্যাই শপত গ্ৰহণ কৰিলে আৰু অসম গণ পৰিষদ দলত জড়িত হৈ থাকি আজি এটা সপোন পূৰণ হোৱাৰ নিচিনা হৈছিলে যেতিয়া মই সম্পাদকৰ বা আমি দায়িত্ব লৈছিলোঁ তেতিয়া আমাৰ সপোন আছিল যে আমাৰ এখন নিজা পঞ্চায়ত হ'ব আৰু ৰাইজৰ মৰম আৰু ৰাইজৰ সহযোগত আজি সেয়া বাস্তৱত হ'ল আমি 58 নং গাঁও পঞ্চায়তৰ সমূহ ভোটদাতা ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ আৰু আহিব লগা দিনত ৰাইজে বিচৰা ধৰণে আমাৰ পঞ্চায়তৰ কাম কাজ হ'ব সেই প্ৰতিশ্ৰুতি আমি আগবঢ়াইছোঁ আৰু ৰাইজে আমাক যি মৰম দিছিলে অনাগত দিনতো সেই মৰম আৰু আমাৰ ওপৰত দৃষ্টি ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ নৱগঠিত আমাৰ দেৰগাঁও সমষ্টি আমি পূৰ্বতেও দেৰগাঁও সমষ্টিত আছিলোঁ আৰু আমি এই ক্ষেত্ৰত আমাৰ দলৰ সকলো জ্যেষ্ঠ ব্যক্তিকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেখেতসকলেও আমাক যথেষ্ট দিহা পৰামৰ্শ আগবঢ়াইছিল আৰু বিশেষভাৱে মই আঞ্চলিক সমিতিৰ হৈ আমাৰ অঞ্চলৰ যিসকল অসম গণ পৰিষদ দলৰ বিষয়ববীয়া আছিলে আমাৰ গাঁও সভাৰ পৰা আৰম্ভ কৰি আঞ্চলিকৰ বিভিন্ন দায়িত্বত থকা আমি তেখেতসকলক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে যোৱা সময়ছোৱাত আমি নোকোৱাকৈও তেওঁলোকে নিজা নিজা ৰণকৌশল কৰি প্ৰতিটো ৱাৰ্ডতে জয়ী হ'বৰ কাৰণে যথেষ্ট কাৰ্যক্ৰমণিকা আগবঢ়াইছিলে আৰু তাৰ ফলাফল হিচাপে আমি দলে এককভাৱে আমি পঞ্চায়ত দখল কৰিবলৈ সক্ষম হৈছোঁ এই দলৰ জয় মই অসম গণ পৰিষদ দলৰ সকলো বিষয়ববীয়াৰ ওপৰত ন্যস্ত কৰিছোঁ আৰু তেখেতসকলৰ যি ত্যাগ সেয়া আহিব লগা দিনতো দলৰ হৈ কৰিব বুলি আমি আশা ৰাখিছোঁ মই আমাৰ পঞ্চায়ত গঠন প্ৰক্ৰিয়া আজি হ'ল মই নিজকে নিজে ধন্য মানিছোঁ আৰু দলৰ সকলো অতিথকে মই প্ৰকৃততে আজি শুভকামনা কৰিছোঁ যিহেতুকে এই পঞ্চায়তখন গঠন প্ৰক্ৰিয়াত আমি নিৰ্বাচন কৰিবলৈ যাওঁতে আমি যথেষ্ট সন্মুখীন হৈছিলোঁ আৰু আমাৰ যিখন পঞ্চায়ত পৰিষদ এই পৰিষদটোৰ এলেকাৰ ভিতৰত যিখিনি জনসাধাৰণে প্ৰকৃত আমাৰ আঁকোৱালি লৈ পেলাই ভোটদান কৰিলে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু পঞ্চায়ত প্ৰতিনিধিসকলক এটাই কথা কৰিব সভাপতিকে আদি কৰি ক'ম যে আমাৰ যি যোৱা পঞ্চায়তৰ কাৰ্যকালত যিখিনি পৰিস্থিতিবিধি ঢৌ প্ৰকৃত সৃষ্টি হৈছিল তাৰ বিকল্পস্বৰূপে প্ৰকৃত আমাৰ অসম গণ পৰিষদে অলপ প্ৰকৃতবোৰ সাব্যস্ত কৰিছে গতিকে মই ৰাইজক ধন্যবাদ জনাইছোঁ আৰু পঞ্চায়ত কৰ্মীসকলক আমাৰ যিখন পঞ্চায়ত যথেষ্ট পাছপৰা অঞ্চল বহুত উন্নয়নৰ ক্ষেত্ৰত কাম কৰিবলৈ বাকী থাকিলে কিন্তু কোনো যোৱা পঞ্চায়তৰ যিখিনি কুকল PMY ঘৰত ওপৰত নিৰ্ভৰ কৰি পঞ্চায়তখনৰ সময় পাৰ কৰিলে গতিকে যাতে আগন্তুক পঞ্চায়তখনে যাতে ৰাইজৰ সকলোখিনি দিশ ৰাস্তা পদূলি উন্নয়ন স্কুল পঢ়াশালী পানী যোগান সকলোখিনি গুৰুত্ব দি পেলাই উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই যাব বুলি মই আশা ৰাখিলোঁ আৰু সুদূৰ শেষত আমাৰ দলৰ সকলো সতীৰ্থলৈকে মই ধন্যবাদ জনাই মোৰ বক্তব্য দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।